সদৌ অসম কোচ ছাত্ৰ সন্থাৰ সভাপতি পৰাণ কোচৰ প্ৰতি প্ৰশ্ন এগৰাকী কোচ ৰাজবংশী সম্প্ৰদায়ৰ যুৱকৰ। ইয়াৰে বৰ্তমান অসমত কোন কেইটা থালৰ কোচ ভাষা আছে আপুনি জনাই দিব নেকি? মূলা ভাষা প্ৰচলন হ'বই নোৱাৰে। কিন্তু মোৰ পইণ্ট এইটোৱে, যিসকলে টিবেটো বাৰ্মিজ ভাষা এৰি পেলাই আৰ্য সংস্কৃতি গ্ৰহণ কৰি আৰ্য ভাষা গ্ৰহণ কৰিছে, তেওঁলোক কোচ হ'ব পাৰে নোৱাৰে? এইটো হ'ব পাৰে কোচ তেওঁলোক। তেনেহ'লে আপুনি কিহৰ ভিত্তিত ক'লে ৰাজবংশীসকল কোচ নহয়? কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নৰে থকা সৰকা কৰিলে তথাকথিত সংগঠনটোৰ সভাপতিগৰাকীক। কোচবিলাকক যদি মেঘালয়ত এছটি দিয়ে, অসমত কিন্তু জনগোষ্ঠীটোৰ বিষয়ে জ্ঞান নথকা সভাপতিগৰাকীয়ে উত্তৰ দিবলৈ গৈ বাৰে বাৰে থমকি ৰ'বলগীয়া হ'ল। চালে বেৰে কোবোৱা কথা কৈ ক্ষোভ প্ৰকাশ কৰিলে যুৱকজনৰ বিৰুদ্ধে। যুৱকজনৰ অভিযোগ, যি সময়ত